ইণ্টাৰভিউ কেতিয়া লাগিব? নৱেম্বৰত হ'ব। একদম নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ডিপজ্যোতিষ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছো যে আগন্তুক নতুন ভেকেঞ্চি ওলাব, কেতিয়াকে ওলাব আৰু কি কি পোষ্টত ওলাব, কিমান ওলাব, তাৰ ওপৰতে আজি ভিডিঅ'টো অকণমান ডিছকাছ কৰিম। আশা কৰো আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিব। তো নতুন ভেকেঞ্চি বুলি ক'বলৈ গ'লে আপোনালোকে ইতিমধ্যে বহুত আমাৰ CM ছাৰৰ ভাষণবিলাকত শুনি আছে চাগে পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব, যে নৱেম্বৰ মাহত আৰু নতুন ভেকেঞ্চি ওলাব। আসাম পুলিচত ওলাব, ফৰেষ্টত ওলাব আৰু ADRতো নতুন পোষ্ট নৱেম্বৰ মাহত ওলাব। কেইদিনমান আগতো আমাৰ CM ছাৰে কৈছিলে যে নৱেম্বৰ মাহত আমাৰ পোষ্ট ওলাব গৈ আছে, আৰু দুদিনমান আগতেও ছাৰে আমাক জনালে যে নৱেম্বৰ মাহতে আমাৰ মানে ইণ্টাৰভিউ আমাৰ পাতিব, মানে ইণ্টাৰভিউ পাতিব মানে কি, নৱেম্বৰ মাহতে আমাৰ ভেকেঞ্চি নতুন ওলাব। ইণ্টাৰভিউ কেতিয়া লাগিব? নৱেম্বৰত হ'ব। একদম তো এতিয়া ভেকেঞ্চিৰ কথা ক'বলৈ গ'লে পুলিচৰ ওলাব, লগতে আসাম ফৰেষ্টৰো ওলাব, ADRৰো ওলাব। তো এতিয়া আপোনালোকে মানে নতুন ভেকেঞ্চিৰ বাবে আৰু নিজকে প্ৰস্তুতি কৰি ৰাখক। বাকী যিবিলাকে আৰু ইতিমধ্যে আসাম পুলিচৰ ভাইভা দি আছে, EV আৰু EV, সিহঁতৰ ভাইভা কেনেকুৱা হ'ল এবাৰ কমেণ্ট কৰি জনাব, আৰু ক'ত ক'ত আছিলে সেইটো এবাৰ জনাব। বাকী যিসকলৰ এইবাৰ আসাম পুলিচত ইণ্টাৰভিউ বেয়া হ'ল, ৰানিং বেয়া হ'ল বা এক্সাম বেয়া হ'ল, তো সিহঁতে মন বেয়া কৰি নাথাকিব, যিহেতু আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ আৰু নতুন পোষ্ট ওলাব গৈ আছে পুলিচত। আসাম পুলিচত AV আৰু EV ওলাব, আৰু ফৰেষ্টৰ বেটেলিয়নো ওলাব, আৰু গাৰ্ডৰো পোষ্ট ওলাব। যিহেতু ফৰেষ্টৰ পোষ্ট ওলাব বুলি আমাৰ CM ছাৰে ফেব্ৰুৱাৰী মাহতে ঘোষণা কৰিছিলে, কিন্তু বহুত কিবা কিবি কাৰণত মানে আমাৰ ফৰেষ্টৰ ভেকেঞ্চি ইতিমধ্যে ওলোৱা নাছিলে। কিন্তু কেইদিনমান আগতে আৰু ডিছকাছ কৰিলে যে এইবাৰ ফৰেষ্টৰ আৰু নতুন ভেকেঞ্চি ওলাব। ফৰেষ্টৰ বেটেলিয়ন আৰু গাৰ্ডৰ পোষ্ট ওলাব। ফৰেষ্ট AAPF যোনটো সেইটো বেটেলিয়ন হয়, আৰু ফৰেষ্ট গাৰ্ড সেইটো ওলাব। ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকক ছেকেণ্ড ইয়াৰ পাছ লাগিব, আৰু বেটেলিয়নটোৰ কাৰণে 10 লেভেলৰ পাছ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এই আগন্তুক ভেকেঞ্চিৰ বাবে আপোনালোকে নিজকে প্ৰস্তুত কৰি ৰাখক, ৰানিং এৰি নিদিব, ৰানিং কৰি থাকক, লং জাম্প কৰি থাকক। যিহেতু এবাৰ নহ'লেও নেক্সট বাৰ নিশ্চয় সফল হ'ব পাৰিব। ভালকৈ ইণ্টাৰভিউবিলাক দি থাকক, যিহেতু এতিয়া চাকৰি আমাৰ প্ৰতি বছৰে ভেকেঞ্চি ওলাই থাকিব বুলি আমাৰ CM ছাৰে ঘোষণা কৰি আছে। আপোনালোকে নিশ্চয় ঘোষণাবিলাক চাইছে, শুনিছে, ইউটিউবত দেখিছে। CM ছাৰৰ তাতেই নহওক বা বেলেগ ইউটিউবতে আপোনালোকে দেখিছে নিশ্চয় যে ঘোষণাবিলাক কৰি আছে, নতুন পোষ্ট ওলাব। এইবিলাক চাই এইবিলাক দেখিছে যদি প্ৰিপেৰেশ্যন বাদ নিদিব, প্ৰিপেৰেশ্যন চলাই থাকক, ৰানিং কৰি থাকক, লং জাম্প মাৰিয়ে থাকক, এৰি নিদিব। এবাৰ এৰি দিয়াৰ পিছত আৰু মানে মন নাযাব আৰু আৰম্ভ কৰিবৰ বাবে, সেয়েহে এৰি নিদিব, চলাই থাকক। এবাৰ নহ'লে এবাৰ সফল হ'ব পাৰিব। তো এই ভিডিঅ'টোত এই ডিছকাছ কৰিলোঁ ভেকেঞ্চি কেতিয়া ওলাব। হয়তো বহুতে গমেই পাইছে ভেকেঞ্চি কেতিয়া ওলাব, বহুতে ভিডিঅ'বোৰ চাইছে। তো সেইটোৱে অকণমান ডিছকাছ কৰিলোঁ আজি। আৰু কাৰ কাৰ ভাইভা কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাব, আৰু ফাইনেল মেৰিট লিষ্টত যদি নাম আহে এবাৰ কমেণ্ট কৰি জনাব নাম আহিলে বুলি। তো ভিডিঅ'বোৰ চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ বাকী ভিডিঅ'বোৰো ভিজিট কৰিব। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ত। তো বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।